চৰকাৰী ঘৰৰ বাবে ধন লাভ নকৰা সকলে কি কৰিব? ধন লাভ নকৰা সকলে কৰক এই কাম। এটা বিশেষ নম্বৰত ফোন কৰি দিয়ক অভিযোগ। চৰকাৰী ঘৰ লাভ কৰা নাই নেকি আপুনি? বিনামূলীয়াকৈ ঘৰ পাবলৈ কৰক 8টা কাম। ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে আপোনাক দিব 1,30,000 টকা। আপোনাৰ ঘৰৰ এখন ফটো তুলি দিলেই লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ আবেদন কৰিবলৈ লাগিব আধাৰ কাৰ্ড, লগতে লাগিব হিতাধিকাৰীৰ এখন ৰঙীন ফটো। সাম্ভাব্য হিতাধিকাৰী চিনাক্ত কৰিবলৈ আৰম্ভ কৰা হৈছে নতুনকৈ জৰীপ প্ৰক্ৰিয়া। PMYGৰ অধীনত যোগ্য হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিবলৈ আৱাজ প্লাছ ছাৰ্ভে আৰম্ভ কৰা হৈছে। চৰকাৰী ঘৰ লাভ কৰিবলৈ জীৱিকাৰ সখীৰ দ্বাৰা কৰিব পাৰে জিঅ' টেজিং, অথবা নিজেও নিজৰ ঘৰৰ বাবে জিঅ' টেজিং কৰিব পাৰে। পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড, জব কাৰ্ড, বেংক একাউণ্ট থাকিব লাগিব। গাঁও সভা পাতি তন্নকৈ পৰীক্ষা কৰা হ'ব হিতাধিকাৰীৰ তালিকা। ঘৰৰ নামত ধন লোৱা লোকৰ বিৰুদ্ধে অভিযোগ দিবলৈ দিয়া হৈছে এটা নম্বৰ। সেই বিশেষ নম্বৰটো হৈছে 1800-212-2366 নম্বৰত দিব পাৰিব অভিযোগ। অযোগ্য হিতাধিকাৰীসকলে ঘৰ পালে অভিযোগ দিব পাৰিব এই নম্বৰৰ জৰিয়তে, অথবা বিনামূলীয়া ঘৰৰ বাবদ ধন লোৱা লোকে ধন সংগ্ৰহ কৰিলেও এই নম্বৰৰ জৰিয়তে আপুনি অভিযোগ দিব পাৰিব। 3,88,358 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব প্ৰথম কিস্তিৰ ধনৰাশি। এই ধন 19 মাৰ্চৰ দিনটোত মুকলি কৰি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যাৰ জৰিয়তে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিভিন্নজন দুখীয়া পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম, আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে? আৰু বাকী তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম, হ'ব? গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব, দ্বিতীয় কিস্তিটো টকা নিদিব, তৃতীয় কিস্তিটো টকা নিদিব। দিব নেকি আকৌ টকা? কাকো টকা নিদিব, হ'ব? নে দিয়াৰ মন আছে নেকি? কেইগৰাকীমান মনে মনে আছে? দিয়ে যদি মোকেই দিয়ক, আৰু যদি দিব মন আছে। দিবৰ মন আছে নে নাই? যদি দিবৰ মন নাই তেতিয়াহ'লে কাকো নিদিব। আৰু কোনোবাই পইচা খুজিলে হোৱাটছআপ নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে, আমি তাৰ ওপৰত ব্যৱস্থা ল'ম।